My dear student, মনবিৰি টেক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4ৰ পৰিৱেশ আৰু সাধাৰণ জ্ঞানৰ পাঠ নম্বৰ 5টো মই আলোচনা কৰি দিছো। লগতে নোট আকাৰে লিখি দিছো, তোমালোকে ধুনীয়াকৈ বহিত নোট কৰি লিখি ল'বা ভালকে। পাঠ 4 প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ, আদৰ্শ প্ৰশ্নমালা। 1 নম্বৰ প্ৰশ্ন কি কৈছে? প্ৰাকৃতিক সম্পদ কাক বোলে? কেনেকৈ লিখিবা? যিবোৰ সম্পদ আমি প্ৰকৃতিৰ পৰা পাওঁ সেইবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। এই সম্পদবোৰ আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰা হয়। সো নেক্সট তোমালোকক 2 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে? প্ৰাকৃতিক সম্পদৰ প্ৰধান ভাগবোৰ কি কি? কেনেকৈ লিখিবা? আনসাৰ, প্ৰাকৃতিক সম্পদক প্ৰধানকৈ 3টা ভাগত ভগাব পাৰি। নাম্বাৰ 1 খনিজ সম্পদ, 2 নম্বৰ জলজ সম্পদ, 3 নম্বৰ বনজ সম্পদ। নেক্সট তোমালোকে চাই থাকিবা, এইখিনি ধুনীয়াকৈ নোট কৰি ৰাখিবা। নেক্সট চোৱা, মই লিখি দিছো। বনজ সম্পদ কাক বোলে? দুবিধ বনজ সম্পদৰ নাম লিখা। কেনেকৈ লিখিবা? যিবোৰ সম্পদ গছ-গছনিৰ পৰা পোৱা যায় সেইবোৰ সম্পদক বনজ সম্পদ বোলে। দুবিধ বনজ সম্পদ হ'ল শাল, চেগুন, তিতাচপা। তোমালোকে আৰু বেলেগ বেলেগ সম্পদ আছে, কৃষ্ণচূড়া, এইবিলাক কি? তাৰমানে যিবিলাক গছৰ পৰা আমি কাঠ পাব পাৰি আৰু মূল্যৱান সামগ্ৰী বনাব পাৰোঁ, লগতে কি টকা পইচাও বিক্ৰী কৰি পাব পাৰোঁ, সেইবোৰ কি আমাৰ বনজ সম্পদ। নেক্সট জলজ সম্পদ। জল মানে কি পানী। জলজ সম্পদ কাক বোলে? দুবিধ জলজ সম্পদৰ নাম লিখা। লিখিবা? যিবোৰ সম্পদ নদ-নদী, খাল-বিল, জলাশয় আদিৰ পৰা পোৱা যায় সেইবোৰ সম্পদক জলজ সম্পদ বুলি কোৱা হয় বা বোলে। দুবিধ জলজ সম্পদ হ'ল, দুবিধ জলজ সম্পদ লিখিবা। দুবিধ জলজ সম্পদ হ'ল শিঙি, মাগুৰ, ৰৌ, বৰালি ইত্যাদি। তোমালোকে যিটো লিখা লিখিবা। তাৰমানে আমি পানীৰ পৰা যিবিলাক সামগ্ৰী কি আমি যিবিলাক সম্পদকে আমি সংৰক্ষণ কৰিব বা আহৰণ কৰিব পাৰোঁ তাক কি কয়? জলজ সম্পদ বুলি কোৱা হয়। নেক্সট চোৱা, 5 বিধ ঔষধি উদ্ভিদৰ নাম লিখা। কি লিখিবা? নিম, মানিমুনি, শিলিখা, আমলখি, ভেদাইলতা, নৰসিংহ, আৰু আছে তোমাৰ তুলসী আছে, সৰ্পগন্ধা আছে। তোমালোকে যিখিনি লিখা গোটেই 5 বিধ লিখিবা। নিম, মানিমুনি, শিলিখা, আমলখি, ভেদাইলতা, নৰসিংহ ইত্যাদি। এইবোৰ কি ঔষধি উদ্ভিদ? মানে কি এইবোৰ উদ্ভিদৰ গাত কি আছে? ঔষধৰ কি আছে? গুণ আছে। খনিজ সম্পদ কাক বোলে? 3 বিধ খনিজ সম্পদৰ নাম লিখা। কি লিখিবা? যিবোৰ সম্পদ মাটিৰ তলৰ পৰা আহৰণ কৰা হয় বা যিবোৰ সম্পদ কি ভূগৰ্ভৰ পৰা আহৰণ কৰা হয়, যিটো লিখা হ'ব। যিবোৰ সম্পদ মাটিৰ তলৰ পৰা বা ভূগৰ্ভৰ পৰা আহৰণ কৰা হয় সেইবোৰ সম্পদক খনিজ সম্পদ বুলি কোৱা হয়। কৈছে কি 3 বিধ খনিজ সম্পদৰ নাম লিখা। কি লিখিবা? 3 বিধ খনিজ সম্পদ হ'ল পেট্ৰলিয়াম বা খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল। এইবিলাক কি খনিজ সম্পদ। এইখিনি লিখি ৰাখিবা। নেক্সট চোৱা, কি কৈছে? কয়লাৰ 2টা প্ৰধান ব্যৱহাৰ লিখা। কি লিখিবা? কয়লাৰ 2টা প্ৰধান ব্যৱহাৰ। ক নম্বৰ লিখিবা? কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। খ নম্বৰ লিখিবা? বিদ্যুৎ উৎপন্ন কৰিবলৈও কয়লা ব্যৱহাৰ কৰা হয়। 8 নম্বৰ, অসমৰ ক'ত ক'ত কয়লাৰ খনি আছে? কি লিখিবা? অসমৰ তিনিচুকীয়া, শিৱসাগৰ আৰু কাৰ্বি আংলং জিলাত কয়লাৰ খনি আছে। নেক্সট চোৱা, অসমৰ ক'ত চূণৰ খনি আছে? কি লিখিবা? কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত চূণৰ খনি আছে। খালী ঠাই পূৰ কৰা। ক
নম্বৰ মই ডাইৰেক্ট এনসাৰ লিখি দিছো প্ৰকৃতিত থকা আৰু আমাৰ কামত অহা বস্তুবোৰক প্ৰাকৃতিক সম্পদ বোলে খ নম্বৰ নিম মানিমুনি শিলিখা আদি ঔষধি গুণযুক্ত উদ্ভিদ গ নম্বৰ ভূগৰ্ভত গাঁত খান্দি পাম্পৰ সহায়ত খাৰুৱা তেল আহৰণ কৰা হয় কিহৰ সহায়ত বোলে পাম্পৰ সহায়ত মানে মাটিৰ পৰা আমি পাম্পৰ জৰিয়তে কি আমি খাৰুৱা তেল আহৰণ কৰিব পাৰো নেক্সট চোৱা কি কৈছে অসমত তেল শোধনাগাৰ থকা ঠাই কেইখন হল কি লিখিবা ডিগবৈ নুমলীগড় বঙাইগাঁও আৰু নুনমাটি উঙা নম্বৰ বিদ্যুৎ ঢেঁচ উৎপাদনত কয়লা ব্যৱহাৰ কৰা হয় কি লিখিবা বোলে বিদ্যুৎ উৎপাদনত কয়লা ব্যৱহাৰ কৰা হয় 6 নম্বৰ পদুম ভেট হিঙৰি আদি ঢেঁচ উদ্ভিদ কি লিখিবা জলজ উদ্ভিদ সো এইখিনি আছিল তোমাৰ চেপ্টাৰ নাম্বাৰ কি আছিল আমাৰ চেপ্টাৰটোৰ নাম বোলে প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ কি আছিলে প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ কি সংৰক্ষণ সো নেক্সট ভিডিও তোমালোকক মই পাৰ্ট নাম্বাৰ 6 টো আগবঢ়াই দিম তোমালোকে নিয়মিতভাৱে মোৰ ভিডিওবোৰ চাই থাকিবা মোৰ চেনেল মইনগুৰি টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা আৰু লাইক কৰিবা থ্যাংক ইউ